আচলতে এই কথাবাৰ্তাবিলাক অসম চৰকাৰক এটা গৃহ বিভাগক এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যেহেতু নেকি গৃহ বিভাগটো ব্যাগম বিভাগটো যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰীক্ষণ কৰি আছে তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত অসমত সাংবাদিকৰ ওপৰত যেনেধৰণৰ অমানৱীয় অত্যাচাৰ অমানৱীয় কাণ্ড লাঠি জোং দা লৈ যেনেধৰণৰ খেদি যেনেধৰণৰ সাংবাদিকক প্ৰহাৰ কৰিছে এই প্ৰহাৰ কৰাক আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছোঁ আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীজনে যে বহুত ডাঙৰ ভাষণ মাৰি থাকে আচলতে তেখেতলোকক যে আমি বাৰে কৈ আছোঁ সাংবাদিকসকলে কৈ আছে আমি দল সংগঠনসমূহে কৈ আছোঁ যে সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আজি পৰ্যন্ত তেখেতলোকে বহু কথা ক'লে কিন্তু সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আজিও কিন্তু অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো পদক্ষেপ গ্ৰহণ নকৰাত আমি ক্ষুব্ধ হৈছোঁ আৰু তেখেতক সকিয়ানি প্ৰদান কৰিছোঁ অতি শীঘ্ৰেই যাতে সাংবাদিকসকলক নিৰাপত্তা প্ৰদান কৰক আৰু যোৱাকালি যিটো ঘটনা ধেমাজিৰ যিটো ঘটনা মাধুৰ্য শইকীয়া নামৰ যিজন সাংবাদিক প্ৰাগ নিউজৰ এজন সাংবাদিক সত্যনিষ্ঠাৰ বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে সেই সাংবাদিকজনক নিৰ্মমভাৱে তেখেতক হত্যা কৰিবলৈ চেষ্টা কৰিছিল এদল দুৰ্বৃত্তই আৰু তাৰ যিজন বিধায়ক স্থানীয় বিধায়কজনক ধিক্কাৰ জনাইছোঁ আৰু যি দল সংগঠনৰ নেতৃত্বত লৈ তেখেতলোকে আমাৰ প্ৰাগ নিউজৰ সাংবাদিকক মাধুৰ্য শইকীয়াক যেনেধৰণৰ নিৰ্মমভাৱে হত্যা কৰিবলৈ খেদি দা জোং জাঠি লৈ আপোনালোকে ভিজুৱেলসমূহত দেখিছে যেনেধৰণৰ অমানৱীয় অত্যাচাৰ কৰিলে আচলতে মানৱতাৰ যে শেষ হৈছে অসমত যে মানৱতাৰ লজ্জা কৰিছে অসমত যে মানৱতাৰ নিশেষ কৰিবলৈ এখন চৰকাৰ যে উঠি পৰি লাগিছে এইটো প্ৰমাণ হৈছে আৰু বিজেপি যিখন চৰকাৰ বৰ্তমানে যিখন চৰকাৰ তেখেতলোকে জাতি জনগোষ্ঠীক সুৰক্ষাৰ কথা কয় কিন্তু এইসকল সংবাদ গোষ্ঠীসকল কি আমাৰ জাতি জনগোষ্ঠীৰ মানুহ নহয় নেকি তেখেতলোকৰ অসমৰ যি জনগণ আছে জনগণক আচলতে আপোনালোকে সুৰক্ষা প্ৰদান কৰিব পৰা নাই আৰু গৃহ বিভাগটো একদম ব্যৰ্থ হৈছে বুলি আমাৰ অনুভৱ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা বাৰে কৈছোঁ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক আপোনালোকে বহু বাৰে আজি গৰু গাইৰ ওপৰত যিহেতু নেকি গিৰ গাইৰ ওপৰত যিহেতু সম্পৰ্ক আছিল সাংবাদিকসকলক এনেধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আপোনালোকে অপমান কৰিছে যিজন মন্ত্ৰীক আপোনালোকে আজি তেখেতক কোনো নাকি লগাব নোৱাৰিলে তাতকৈ আৰু লজ্জা কথা নাই আৰু তৃতীয়তে এটা কথা কৈছোঁ সাংবাদিকসকলক যে বাৰে আজি দিলৱাৰ হুছেইন ডাঙৰীয়া এটা সত্যনিষ্ঠাৰ বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰে তাৰ পৰিপ্ৰেক্ষিতত আজি যে এই যে মাধুৰ্য শইকীয়াক যে ইমান নিৰ্মমভাৱে অত্যাচাৰ কৰিলে আপোনালোকৰ বিজেপি যিসকল ভেৰুণীয়া গুণ্ডাই যে খেদি মানুহজনক যে ইমান পিটিলে একদম অৱস্থা বেয়া কৰি দিলে পিঠিত তেখেতৰ চালে দুখ লাগে এতিয়া আমি আহি প্ৰত্যক্ষ কৰিছোঁ তেখেতৰ যিবিলাক আঘাতৰ চিনত স্পষ্ট কৰিছে 40-50জনীয়া এটা দুৰ্বৃত্তৰ দলে যিসকল নৰপিকাচ বুলি কৈছে এই নৰপিকাচসকলে যেনেধৰণৰ অমানৱীয় অত্যাচাৰ কৰিলে এইসকলক চিনাক্ত কৰি কিন্তু অতি শীঘ্ৰেই অতি কম সময়ৰ ভিতৰত তেখেতলোকক যদি জেল হাজতলৈ প্ৰেৰণ নকৰে নহ'লে কিন্তু আমি ডিব্ৰুগড়ত নহয় গোটেই অসমতে আমি ইয়াৰ এটা উচিত প্ৰত্যুত্তৰ দিম আৰু ইয়াৰ ওপৰত এটা গণতান্ত্ৰিক প্ৰতিবাদ আমি কৰিবলৈ বাধ্য হ'ম বাৰে কিন্তু অসম চৰকাৰে তেখেতলোকৰ বিজেপি যিসকল গুণ্ডা বাহিনীয়ে আমাৰ সাংবাদিকসকলক লৈ যেনেধৰণৰ প্ৰহাৰ কৰি আছে যেনেধৰণৰ মাৰপিট কৰিছে কিন্তু সাংবাদিকসকলৰ ওপৰত ইমান তেখেতলোকৰ বিজেপি চৰকাৰখনৰ কি তেখেতলোকৰ দুৰ্বলতা আছে যে সাংবাদিকে সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকৰ ইমান কিন্তু আপোনালোকে আমাৰ অনুভৱ হৈছে যে আপোনালোকে আচলতে চুৰ কৰিছে নেকি আমাৰ অনুভৱ হৈছে আচলতে চুৰ কৰিলেহে ভুল কৰিলেহে আচলতে মানুহৰ ইমান লজ্জা অনুভৱ কৰে আপোনালোকৰ যিসকলে ভুৱন পেগু ডাঙৰীয়াৰ যিসকল নেতৃত্বত যিসকল গুণ্ডা বাহিনী আছে এখেতলোকক কিন্তু অতি শীঘ্ৰে কাৰ্য কৰিবলৈ আৰু ভুৱন পেগু ডাঙৰীয়া মন্ত্ৰী বা তেখেতৰ MLA যিটো পদ আছে এই পদত তেখেতলোকক এখন উচ্চ কমিটি বহাই তাৰ ওপৰত এটা উচ্চ তদন্ত কৰিব লাগে আৰু ভুৱন পেগু ডাঙৰীয়াকো আইনী আওতালৈ আনি তেখেতক শাস্তি বিহিব লাগে বুলি আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি অনুৰোধ জনাইছোঁ অনাগত দিনত যদি ইয়াৰ ওপৰত যদি আপোনালোকে এই পৰিৱেশটোৰ ওপৰত যদি সাংবাদিকসকলৰ ওপৰত যদি আপোনালোকে সুনিশ্চিত পৰিৱেশ এটা ভাল পৰিৱেশৰ সূচনা কৰিব নোৱাৰে কিন্তু অনাগত দিনত ইয়াৰ আপোনালোকে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব এয়া আপোনালোকে নিশ্চিত হৈ থাকক